বোলো দুটামান লাও খাবলৈকে হ'ব বেপাৰলৈকে নিবলৈ হ'ব এতিয়ালৈকে লাও বগোৱাই নাই কাৰণো মুখ লাগিলে কি হ'ল নাজানো আৰু দেই নাজানো আৰু গোটেইখন একদম কি হ'ল ঘৰত গৈ মেখেলা ধুবগৈ তাৰ ঘৰত গৈ মেখেলা ধুবগৈ হা এতিয়া জাতিলা চাঙত হাত দিবলৈ আহিলে জাতিলা চাঙত হাত দিবলৈ আহিলে তেতিয়াই ক'লো বোলো জাতিলা চাংখন পাতি দিয়কচোন আপোনাৰ সেই ৰেন্দা মাৰোঁতে ফাগুনী ঘৰত হা ৰাকল ফাগুনী ঘৰত আপোনাৰ সেই ৰেন্দা মাৰোঁতে গৈছে কথা ক'বলৈ আহিছ মই বোলো ফাগুনীয়ে কাঠৰ কাম কৰিবলৈ কৈছিলে বোলো খিৰিকীখন একদম মিহি কৰি থৈ আহোঁ বুলিয়ে কৈছিলে আপোনাৰ কাম মিহিটো নকওঁ আপুনিনো কোনটো কাম সহজতে কৰিছে চব মিহিকেই কৰে আপুনি মিহিকে কৰিলেহে কামবোৰ সিজে গম পায় নাই খহটাকৈ কৰিলে আকৌ কামবোৰ নিসিজে নহয় সেইকাৰণে ঘৈণীয়েৰ ঘৰত গৈ চাহৰ জুতি লৈ পিনে সেইবোৰ কোনে ৰঙা ব্লাউজ পিন্ধিছে কোনে বগা ব্লাউজ পিন্ধিছে হা আজিৰ পৰা মতা কাম কৰিবলৈ নোৱাৰে আপুনি ঘৰৰ এতিয়া ভাত বনাব কাঁহী পাতি ধুব আৰু এইবোৰ ঘৰৰ কাম কৰিব মই কৰিম মিস্ত্ৰী কাম তই মানে ফাগুনী ঘৰ পাছফালৰ পৰা গৈ সেইবোৰকে চাই আছিলি দিব লাগিব আপোনাৰ চৰিত্ৰ ভাল নহয় যে কথা ক'বলৈ আহিছ অল্প বস্তু নে তই যদি আজিৰ পৰা মতা কাম তেতিয়াহ'লে যাবি আজিৰ পৰা শাল কোৰ লৈ তই যাবি পথাৰলৈ লাও চাং দিবি মতা কাম কৰিবি তই চুৰিয়া পিন্ধি ল'বি আকৌ মোৰ কিয় ভয় কৰাকৈ মানুহ নহয় দেই যেতিয়া তাই মেখেলা পোন মাৰি লৈ